বৰষুণে ধোৱা পৃথিৱীৰ সৌন্দৰ্য চাওক, কিমান চফা, কিমান ভাল লাগে। ৰাতিপুৱাই আমি যদি এই প্ৰকৃতিৰ ৰূপ চাওঁ, আমি ভাবিব লাগিব যে আমাৰ এই সময় অতি সুন্দৰ সময় আৰু দিনটো আমাৰ সন্মুখত আছে। এতিয়া আমাৰ সংকল্প লোৱাৰ সময়। আমি দিনটো কি কাম কৰিম আমি জুকিয়াই ল'ব লাগিব, তেতিয়া আমাৰ সময় হেৰাই নাযায়। আমি যদি সময় সঠিক ব্যৱহাৰ কৰোঁ, সময়ো আমাক সঠিক সময়ত সঠিক উত্তৰ দিবই। গতিকে চাওক, সুন্দৰ পৃথিৱীৰ মনোমোহা ৰূপক লৈ আমি যেনেকৈ গৌৰৱ কৰোঁ, আমি তেনেকৈ উপভোগ কৰিব পাৰোঁ ইয়াৰ পৰা লাভ কৰা বহুত ধৰণৰ উপকাৰিতা। এনেহেন মনোমোহা পৃথিৱীত ৰৈ আমি যদি নাভাবোঁ যে আমি কৰিবলগীয়া কামবিলাক কৰিব লাগিব, সময়ত আমি নকৰিলে পাছত আমাৰ সময়েই নাথাকিব। যিমানে যি হওক, ৰ'দ হওক, বৰষুণ হওক, কৰ্তব্যৰ প্ৰতি মানুহ সজাগ হ'বই লাগিব। কৰ্তব্যক অৱহেলা কৰিব নোৱাৰে। কৰ্তব্যক অৱহেলা কৰা মানুহে আগবাঢ়িবও নোৱাৰে। গতিকে মনোকষ্ট ল'ব নালাগে, কাম কৰিবলৈ ভাল পাব লাগিব। চাওকচোন, জাপানীসকলৰ জীৱনশৈলী কিমান সুন্দৰ। তেওঁলোকেতো কেতিয়াও অৱহেলা নকৰে, তেওঁলোকেতো কেতিয়াও অৱসৰ নলয়। তেওঁলোকে হাত দুখন কাজুৱা কৰি ৰাখে, কামিলা কৰি ৰাখে। আৰু যি ঠাইত বেছিকৈ জাপানীসকলৰ দীৰ্ঘায়ু জীৱন লাভ কৰিছিল, সেই ঠাই অনুসন্ধান কৰি পোৱা গৈছে যে তাত বহুত নেমু গছ আছিল। নেমু গছ আছিল আৰু মানুহবিলাক সেই ঠাই একেবাৰে নিৰুদ্বেগ আছিল। কোনো ধৰণৰ তেওঁলোকে মনত চাপ নলৈছিল, কোনো চিন্তা নকৰিছিল। প্ৰত্যেকৰ মাজত সমিল মিলা এটা মনোভাৱ আছিল। মনৰ আনন্দত সকলোৱে সময় কটাইছিল আৰু জীৱন উপভোগ কৰিছিল। ঠিক তেনেকুৱা কাৰণতে তেওঁলোকে শক্তি লাভ কৰিছিলে। যেতিয়া মানুহৰ মনত ষ্ট্ৰেছ নাথাকে, তেতিয়া শক্তিও সঞ্চয় হয়, ক্ষয় নহয়। গতিকে এনেকুৱা জীৱন একোটা লাভ কৰিবলৈ আমি চেষ্টা কৰিব লাগিব। আমি পুৱাতেই ভাবিব লাগিব যে আমিও আমাৰ জীৱনশৈলী সুন্দৰ কৰি ৰাখিম। কাকো বেয়াকৈ নক'ব, কাৰো ওচৰত অহংকাৰ প্ৰকাশ নকৰিব। উচিতটো সকলোকে দিব, উচিতটো আপুনিও পাবলৈ ভগৱানে আপোনাক দিব। গতিকে মনৰ সৎ বাঞ্ছা, সৎ চিন্তাক সদায় সজাগ ৰাখিব। তাৰ কাৰণে অধ্যয়ন কৰিব। অধ্যয়ন নকৰিলে মানুহৰ জ্ঞান নাবাঢ়ে। পঢ়া শুনা কৰিবই লাগিব। এটা জীৱনলৈ 7টা জন্ম ল'লেও আপুনি পঢ়া শুনা এৰিব নোৱাৰিব। চাওক, আকৌ জাপানৰ কথাই কৈছোঁ। তেওঁলোকে নাগাচাকি আৰু হিৰোশ্বিমা ধ্বংসৰ পিছত কিমান দিন, কিমান বছৰ পিছ পৰি গৈছিলে দেশ, কিন্তু তেওঁলোকৰ মানুহে মাতৃভাষাক বহুত ভাল পাইছিলে। আৰু মাতৃভাষাক ভাল পোৱাৰ কাৰণে পৃথিৱীৰ যিমান ভাল কিতাপ আছিলে, গোটেই কিতাপবিলাক তেওঁলোকৰ মাতৃভাষালৈ অনুবাদ কৰিছিলে, যাতে চুকে কোণে থকা মানুহেও পঢ়িব পাৰে। সেইখিনি কৰাৰ কাৰণে তেওঁলোক বহুত দ্ৰুতগতিত আগবাঢ়ি গ'ল। আৰু এতিয়া পৃথিৱীৰ লেখত ল'বলগীয়া এখন উন্নত দেশৰ ভিতৰত জাপানো আছে। গতিকে আমি আমাৰ জীৱন সমৃদ্ধ কৰিব লাগিব, সুন্দৰ কৰিব লাগিব। সমাজৰ কাৰণে কৰিব লাগিব, ৰাইজৰ কাৰণে কৰিব লাগিব। নিজৰ পিতৃ মাতৃক অৱজ্ঞা নকৰাকৈ নিজৰ সন্তানলৈ আমি আদৰ্শ ৰাখি থৈ যাব লাগিব। সকলোকে পুৱাৰ শুভেচ্ছা জ্ঞাপন কৰি